মানুহে জন্মৰ ২ বছৰ পিছত কথা ক'বলৈ শিকে, কিন্তু ক'ত কি কথা ক'ব লাগে সেইটো জানিবলৈ গোটেই জীৱন লাগি যায়। এই পৃথিৱীত ভাল মানুহবোৰে আটাইতকৈ বেছি কষ্ট পায়, কাৰণ তেওঁলোকে সকলোতকৈ ঠগিব নোৱাৰে। এই পৃথিৱীত দুজন মানুহক বহুতো বেছি ভাল পোৱা উচিত। এজন হ'ল যি পৰগৰাকীয়ে আপোনাক জন্ম দিছে আৰু আনজন হ'ল যাক পাবলৈ আপুনি জন্ম লৈছে। চকুপানী তেতিয়াই আহে যেতিয়া কথাবোৰ বুকুত আহি আঘাত কৰে। ভাল মানুহৰ সংস্পৰ্শত থাকক। বুদ্ধি থাকিলেও তেওঁলোকে সময়মতে আপোনাক সৎ পৰামৰ্শ দিব, আৰু বেয়া ব্যক্তিয়ে সংস্পৰ্শত থাকিলে তেওঁলোকে আপোনাক আৰু বেয়া বনাই দিব। জীৱনত বিফলতা আহিবই, সেইবাবে জীৱনত কেতিয়াও হাৰ মানি নল'ব। মনত ৰাখিব, প্ৰতিটো অন্ধকাৰ ৰাতিৰ পিছত এটা সুন্দৰ ৰাতিপুৱা আহে। আন কাৰোবাৰ বাবে অপেক্ষা কেতিয়াও নকৰিবা। আপুনি যিমানখিনিলৈকে পাৰে নিজেই কৰক, কিন্তু আনৰ ওপৰত নিৰ্ভৰ নকৰিব কেতিয়াও। শিক্ষাই মানুহক 10 বছৰ যি শিকায়, অভিজ্ঞতাই মানুহক 10 মিনিটত তাতকৈ বেছি শিকায়। আপোনাৰ পৰিয়ালক ভাল পাওক, কাৰণ জীৱনৰ বেয়া সময়ত তেওঁলোকে আপোনাৰ কাষত থাকিব আৰু আন কোনো নাথাকিব, এয়াই বাস্তৱ। কিছুমান মানুহে সকলো কৰিব পাৰে, কেৱল নিজৰ খং চম্ভালিব নোৱাৰে। খঙত মুখত যি আহে তাকে কয়, কিন্তু পিছত নিজেই বেছি কষ্ট পায়। শৰীৰত আঘাত পালে মানুহে যিমান কষ্ট পায় তাতকৈ বেছি কষ্ট পায় মনত আঘাত পালে। আপুনি যিমান দুখ প্ৰকাশ কৰিব মানুহে সিমান মজা পাব, আৰু যিমান আনন্দ থাকিব মানুহে সিমান হিংসাত জ্বলিব। যদি আপুনি সঁচাকৈয়ে কাৰোবাক ভাল পায়, তেন্তে তেওঁৰ অতীতৰ কথাবোৰ লৈ খুচৰি নাথাকিব। পাৰিলে আপোনাৰ ভালপোৱা দি তেওঁৰ অতীতৰ কথাবোৰ পাহৰাই দিয়ক। সুখত থাকিলে ভালপোৱা মানুহৰ অভাৱ নহয়, আৰু দুখত থাকিলে নিজৰ স্বাৰ্থ কাষত পোৱা নাযায়। দূৰৰ পৰা মানুহক চিনি পোৱাটো সহজ, কিন্তু ভিতৰৰ পৰা চিনি পোৱাটো অতি কঠিন। সকলো আঘাতৰ প্ৰতিশোধ ল'ব নালাগে। কিছুমান আঘাত হাঁহি হাঁহি ভগৱানৰ ওপৰত এৰি দিবলগীয়া হয়। নিজকে আনৰ লগত তুলনা কৰা বন্ধ কৰক। আপোনাৰ যি আছে তাতে সন্তুষ্ট হওক, তেতিয়াহে আপুনি সুখী থাকিব পাৰিব। বাস্তৱতা কিমান কঠিন তেতিয়া বুজিব পাব, যেতিয়া বিপদৰ সময়ত অতি ঘনিষ্ঠ মানুহবোৰ আঁতৰি যাব আপোনাৰ কাষৰ পৰা। জীৱনত কষ্ট দিয়া মানুহ বহুতো পাইছোঁ, কিন্তু কষ্ট বুজি পোৱা মানুহ এতিয়া পোৱা নাই। কি অদ্ভুত, কাৰোবাৰ সুখত দেখিলে সুখী হোৱাৰ সলনি আফচোচ হয়, কোনোবা বিপদত পৰিলে সমবেদনা সলনি সমালোচনা বেছি হয়। আপোনাৰ অৰ্থ কম থাকক, আপোনাৰ যোগ্যতা কম হওক, কিন্তু আপোনাৰ কথা, ব্যৱহাৰ আৰু আপোনাৰ আচৰণ যেন সুন্দৰ হওক। মানুহ হিচাপে এইবোৰে ডাঙৰ সম্পদ। চকুপানী হৈছে সকলোতকৈ মূল্যৱান কাৰণ কিয় জানেনে? এই পৃথিৱীত চকুপানীয়ে একমাত্ৰ যিয়ে বুজাব পাৰে বেদনা কি, কাৰোবাক হেৰুৱাবৰ কষ্ট কি। আপুনি যেতিয়া বুজিব পাব যে ভগৱানৰ বাহিৰে আপোনাক আৰু কোনোৱে নাই, তেতিয়া আপুনি এইটো বুজিব লাগিব, ভগৱান পালে আপোনাক আৰু একোৱে দৰকাৰ নাই। সুখী থকাৰ 7টা মন্ত্ৰ, এইবোৰ মানি চলিলে সদায়ে সুখী থাকিব। 1 নম্বৰ, উপাৰ্জনতকৈ খৰচ কেতিয়াও বেছি নকৰিব। 2 নম্বৰ, ভুল কৰি স্বীকাৰ কৰোঁতে সংকোচ কেতিয়াও নকৰিব। 3 নম্বৰ, বেয়া কামত কেতিয়াও আগুৱাই নাযাব। 4 নম্বৰ, ভাল কামত কেতিয়াও পিছু নাযাব। 5 নম্বৰ, কাৰো দুখ কষ্ট কাৰণ নহ'ব। 6 নম্বৰ, আনৰ সম্পত্তিত কেতিয়াও লোভ নকৰিব। 7 নম্বৰ, আনক লৈ কেতিয়াও সমালোচনা নকৰিব। বহুতেই কয় মানুহজন সলনি হৈ গৈছে, কিন্তু বাস্তৱত এনেকুৱা নহয়। মানুহজন আগৰ দৰেই আছে, সলনি হৈ যোৱা নাই। পাৰ্থক্য এইটোৱেই যে আগতে তেওঁ অন্ধ আছিল আৰু এতিয়া দেখিব পৰা হৈছে। 3টা বস্তু বহুতো মূল্যৱান। 1 নম্বৰ, সম্পৰ্কত সন্মান থকা দৰকাৰ। 2 নম্বৰ, ভালপোৱাৰ বিশ্বাস থকা দৰকাৰ। 3 নম্বৰ, বন্ধুত্বত গুৰুত্ব থকা দৰকাৰ।
পৃথিৱীত কোনো মানুহ অযোগ্য নহয়। সকলোৰে কিবা নহয় কিবা গুণ ভিতৰত লুকাই থাকে। পাৰ্থক্য কেৱল কাৰোবাৰ প্ৰকাশ পায় আৰু কাৰোবাৰ প্ৰকাশ নাপায়। আমি জীৱনৰ কিছু কিছু ক্ষেত্ৰত সহ্য কৰিব লাগে আৰু সুযোগ পালে ভুল শুদ্ধ বিচাৰ কৰি এষাৰ দুষাৰ ক'ব লাগে আৰু জীৱনত আমি শান্তিৰে থাকিব লাগে। নিজৰ জুপুৰিয়াত ৰাজ কৰাটো বেলেগৰ মহলত গোলামী কৰাতকৈ বহুগুণেই ভাল। যিজন আপোনাৰ নিজৰ নহয় তেওঁৰ ওপৰত কিহৰ অধিকাৰ দেখুৱাবলৈ যায়। যিসকলে নেকি আপোনাৰ দুখ কষ্ট বুজি নাপায় তেওঁলোকক এই সকলোবোৰ কৈ ন আপুনি কি পাব। সেইজনক গুৰুত্ব দিবলৈ শিকক যিজনে আপুনি কৰা বেয়া ব্যৱহাৰ পিছতো আপোনাৰ লগত আছে, আপোনাৰ চকুলো মুচি আপোনাক হহুৱাবলৈ বিচাৰিছে। দুখ সমস্যাৰ মাজতো আপোনাৰ মুখত এতিয়া হাঁহি বিৰিঙমৰ বাবে অপ্ৰাণ চেষ্টা চলাইছে। নিজৰ দুখত নিজৰ সাৰথি আপুনি নিজেই হওক, কাৰণ আজিকালি কলি যুগত কোনো কৃষ্ণ আপোনাৰ সাৰথি হ'বলৈ নাহে। যিসকলে আপোনাক অলপো কেয়াৰ নকৰে, ইম্পৰ্টেঞ্চ নিদিয়ে, সেইসকলৰ লগত লাগি থকাতকৈ অকলে থকাটো বহুগুণেই ভাল। Thanks for watching.